So guys, good morning. So আজি হল 11 অক্টোবৰ 55 ডেজৰ ডে 15. So আহি গৈছো মেদানত মানে পথাৰত. So এটা টাইম হৈছে মোটামুটি 8:52. ঘৰৰ পৰা ওলাই আহিলো বঢ়িয়াকে চাটা খাই এতিয়া হৈ যাম অনলাইন. So আজি তো স্কুল নাই. So আজি একদম বিন্দাস মাৰিম কৰিলো প্ৰথমতে অনলাইন. ইনসেন্টিভ দিছে না একো গম নাপাও গাইস. নো ইনসেন্টিভ গাইস. বৰ্তমান একো ইনসেন্টিভ নাই. থাকিলে ইয়াতে প্ৰমোশনত দেখাই দিব. মাই গাইস স্বাস্থ্যটো ইমান এটা ভাল হোৱা নাই মানে গাটো অলপ জ্বৰ লাগি আছে আৰু ৰাতি কষ্ট পাইছো খুদে অলপ কণ্ঠৰ প্ৰব্লেম যোনটো হৈ আছিল মানে অলপ বাঢ়ি গৈ আছে. মাতটো চাইকে অলপ বেলেগো পাইছে মানে ভাঙা টাইপ হৈ গৈছে আৰু ৰাতি মই ফেন চলা নাই এনেকে ফেন নচলাকে শুইছো. তাৰপিছত অলপ আৰাম পাইছো হ'লেও ডিষ্টাৰ্ব দিছে আৰু বহুত. চ' যিয়ে কি নহওক আজি মাৰিম পুৰা একদম গধূলিলৈকে. চ' কৰি দিওঁ অনলাইন ক'ত লাগে কি লাগে সদায় ওলাতে দেৰি হৈ যায় গাইছ. আৰু ঠাণ্ডা বতৰ যিহেতু বৰষুণ দি দিছে গোটেই জিকি আছে দেখা পাইছে. ৰাতি এনেকুৱা মজা টোপনি হৈছে মানে ক'বই নালাগে কি মজা টোপনি. ঠাণ্ডা বতৰ লগতে আৰু বৰষুণ উফ গাইছ এটা লাগি গৈছে 85ৰ বঢ়িয়া মাৰি দিম এতিয়া. আই এম অন মাই ৱে. একচুৱেলি মই আই এম অন মাই ৱে কিয় দিওঁ কাৰণ দুটা অপশ্যন আছে, দুটা মানে ৰিজন থাকে. এটা হ'ল কাষ্টমাৰৰ হেল্পৰ কাৰণে ধৰক কাষ্টমাৰে গম পাই আছে যে মই গৈ আছোঁ গলটো বহুত দিগদাৰ দি আছে গাইছ. আৰু ছেকেণ্ড কথা যেন মই গম পাওঁ যে কাষ্টমাৰটো আছে, যদি ডেলিভাৰ্ড নহয় তেতিয়াহ'লে এটা সন্দেহ থাকে ন, সেই সন্দেহটো মানে যে একচুৱেলিকৈ আছেনে নাই. চ' এই দুটা ৰিজনৰ কাৰণে মই মেছেজটো দি দিওঁ. এইটো এডম ইনক্লেভ বোলে এইটো চিনাকি পথ বাওঁফালে আছে. চ' বলক যাত্ৰা ভাড়া ইয়াক উঠাই লওঁ গাইছ 85ৰ বঢ়িয়াকৈ মাৰি দিওঁ. বাকী ৰেপিডতো মাৰিম যদি লাগে. মুঠতে যেতিয়া উবৰ নালাগে তেতিয়া ৰেপিডো এই দুটাও মাৰিম. মুঠতে গাইছ আৰ্নিং লাগে আৰু আজি হ'ব আৰ্নিঙৰ হিচাপ 15 ডেজত পুৰা গোটেই টোটেল হিচাপ হ'ব কেইদিনৰ কি আৰ্নিং কৰিলোঁ. অ'কে আৰু গতিকে আজি হিচাপ কৰিম. চ' আপোনালোক গোটেই দেখাম আজি 15 দিনলৈকে কিমান আৰ্নিং কৰিলোঁ. বাকী চাৰ্জ আছে 98%, 176 ৰেঞ্জ আছে. 9টা বাজে আৰু চ' বলক 9টা বজাৰ পৰা ট্ৰিপ আৰম্ভ. ইয়াক কৰি দিওঁ ষ্টেচনত গাড়ীখন ষ্টেচনত লগাই দিওঁ. বতৰ আজি গৰম হ'ব পাৰে কাৰণ যিহেতু বৰষুণ ঢালি দিছে. বৰষুণ দিয়াৰ পিছত সদায় চাফা হৈ যায় আকাশ, হয়তো অলপ চলপ চাফা হৈ যাব অলপ পিছত. তাৰপিছত গাইছ গৰম আধা মৰা কৰি দিব যি দেখা পাইছোঁ. যি হয় হ'ব আৰু অলপ টেম্পাৰেচাৰ আগতকৈ বহুত কমি গৈছে. মেইনলি ঠাণ্ডা দিন পৰিল আৰু মেছেজ দি দিছে আৰু উবেৰে এইটো অট'মেটেড মেছেজ. বাকী গাইছ ইয়াক অলপ কৰি দিওঁ চাৰ্জত মানে ইয়াৰ আছে চাৰ্জ 42%. চ' মানে ইয়াক অলপ ৰাতি চাৰ্জ দিব পাহৰি গৈছোঁ যিহেতু আছে এটা অপশ্যন লগাই দিওঁ আৰু চুপলুক. তাৰপিছত ইয়াক কৰি দিওঁ ইয়াতে বঢ়িয়া এতিয়া হৈ থাকিব চাৰ্জ. আৰু আইফোনটোত আছে পুৰা একদম ফুল চাৰ্জ. এইটো পুৰা ফুল চাৰ্জ থাকে, এইটোতহে মানে ধ্যানটো কমি যায় মোৰ. কেতিয়াবা দিওঁ কেতিয়াবা নিদিওঁ সেনেকৈ টাইপ আৰু. চ' আহি কিনে কাষ্টমাৰ যাওঁ ৰখি আছোঁ, মেছেজ দি দিছোঁ আই হেভ আৰাইভ. বেছি টাইম লাগিলে ফোন এটা মাৰি দিম. চ' বলক আৰু যাত্ৰা ভাড়া 20 minutes later. চ' গাইছ প্ৰথম ভাড়াত থৈ দিলোঁ আৰু 2 নম্বৰ ভাড়াৰ ফোন আহি গৈছে. চ' 85 পালোঁ, 5 ষ্টাৰ আছে. ফোনটো ৰিচিভ কৰিলোঁ, কাটাই গ'ল. চ' টাইম হৈছে 9:16. মেছেজ এটা দি দিওঁ অশোক ভাটিকা. চ' বলক ইয়াকো উঠাই লওঁ. এইটো হ'ল ছেকেণ্ড ভাড়া. প্ৰথম ভাড়া যাত্ৰা কৰি দিলোঁ 85 ৰুপিজৰ. চ' গাইছ কৰি দিলোঁ ছেকেণ্ড ভাড়াও কমপ্লিট. আহিলোঁ 5 ষ্টাৰ. আহি পালোঁ মাৰৱাৰী হস্পিটেল. চ' এইটো হ'ল 2 নম্বৰ ভাড়া কমপ্লিট 9:28 মানে 9টা বজাৰ পৰা অনলাইন গাইছ. মোটামুটি 1 মিনিট 2 মিনিট আগতে অনলাইন হৈছোঁ. আধা ঘণ্টাত মোটামুটি 2টা মাৰি দিলোঁ. এনেকৈ হ'লে ভাল লাগে. খাইছোঁ টাপ মাৰিছোঁ এনেকৈ হ'লে বঢ়িয়া, সময়টো বহুত বাচি যায়. চ' বলক আৰু অলপমান আগত ৰখোঁ. এইখিনি হ'ল কবৰস্থান মানে 8 গাঁও কবৰস্থান. যেহেতু অলপ গেপছ হৈছে কৰি দিওঁ ৰেপিড অন
ৰখি থাকবা সময় নাই গাইছ সো হৈ গৈছে ৰেপিডো অন ৱেটিং ফৰ অৰ্ডাৰ্ছ মই 10 দিন বন্ধ ৰাখিম বুলি ভাবিছিলোঁ মানে 55 দিন 10 দিন বন্ধ ৰাখিম বুলি ভাবিছিলোঁ টোটেল মিলাই 45 দিন ৰাখিম বুলি ভাবিলোঁ কিন্তু গাইছ এই 55 দিনত কেইটা বন্ধ যাব হিচাপ নাই মানে হিচাপৰ বাহিৰত যাব হলেও কথা নাই যিমান দিন মাৰো সিমান দিনত কিমান আৰ্নিং কৰিব পাৰোঁ চেষ্টা কৰিম পাৰলে হয়তো দুই একদিন দেৰিকেও মাৰি দিম মুঠতে চেষ্টা কৰিম গাইছ 1 লাখ মাৰিবই উবৰ কৰি দিছোঁ অফলাইন কাৰণ লাগি গৈছে মোৰ ৰেপিডৰ এটা ভাড়া ৰেপিডো চ' এটা লাগি গৈছে ৰেপিডত আছে পাঁচআলিৰ কাষত তোমাৰ পৰা পাঁচআলি মানে আঠগাঁৱৰ কাষত আৰু মানে ভৰলুৰ কাষত চ' বলক ইয়াক উঠাই লওঁ মেছেজ দি দিছোঁ মেছেজ ওলাই আহি গৈছে এতিয়া খালি উঠাব লাগে গাইছ বৰ্তমান উবেৰক থৈ দিছোঁ অলপ বেক চাইডত ৰেপিডক কৰি লৈছোঁ অলপ আগত চখে আৰু বলক চেটাৰডে আৰু চানডে যে গাড়ী চলাই ভাল লাগে মানে যিয়ে নহওক আৰু গাড়ীয়ে হওক বাইকে হওক যিয়ে নহওক কিয় মোৰে ৰাস্তা খালী থাকে অলপ এইখিনি জেগাতো অলপ চলপ থাকেই বাৰু বাকী প্ৰায় ৰাস্তা জি এছ ৰোডে হওক মেইন জেগা যোনটো জামৰ সেইটোৱে হওক বা বেলেগ গুৱাহাটীৰ যিমানে জেগা নহওক কিয় সেই শনিবাৰ ৰবিবাৰ দুটা দিনে যি বেষ্ট তাৰ বাহিৰে বেলেগ কেইদিন আহিছে একদম ইচ্ছা নাযায় হৈছে এনেকুৱা লাগে যেন কোনো বেলেগ গাঁৱৰ চৰত যায় সোমাই থাকোঁ শান্তি অলপ শান্তি হেৰিত শান্তিৰ জেগাত সোমবাৰ শুকুৰবাৰ ভয়ানক যদি পূজা চূজা আহে কিন্তু শনিবাৰ ৰবিবাৰ বুলি কথা নাই চব দিনে যাম আৰু গৈ আছোঁ এতিয়া অলপমান আঠগাঁৱৰ জামত এইখিনি অলপ এই ট্ৰাফিক পইণ্ট এটা আছে চ' সেইকাৰণে তাত অলপ জাম লাগি আছে বাকী ইয়াতো এনেকুৱা জাম নালাগে গাইছ আঠগাঁৱৰ চবতকৈ কামোৰ লগা পইণ্ট এইটো হ'ল এইটো গাইছ মানে ট্ৰেইন আহা 15 মিনিটমান আগতে ৰেল লাইন বন্ধ কৰি থৈ দিয়ে মানে ক্ৰচিং পেলাই থৈ দিয়ে এইটো হ'ল আঠগাঁৱৰ মানে ভৰলু মুখৰ যিটো এটা প্ৰব্লেম বাকী বেলেগত কি নাজানো কিন্তু মুঠতে আঠগাঁও ভৰলুত মানে এইটো প্ৰব্লেম থাকে আৰু এই 10-15 মিনিট আগতে মানে গেট পেলাই থৈ দিব তাৰপিছত মাথা গৰম হৈ থাকে মানুহৰ চব লাইন লাগি যায় পূৰা একদম এই আগৰ পৰা একদম পিছলৈকে লাগি যায় এই কণ্ডিশ্যন ভৰলু মুখ আঠগাঁৱৰ খুলি দিছে বৰ্তমান বলক উঠাই লওঁ অকণমান আগৰ পৰা লেফ্ট চাইড এইটো হ'ল 3 নম্বৰ ভাড়া গাইছ দুটা উবেৰত এটা ৰেপিডত মানে যাত্ৰা হ'ব আৰু হোৱা নাই চব বলক উঠাই লওঁ ৰেল লাইন খুলি দিছে গাইছ আহিতো পালোঁ লোকেশ্যনত এতিয়া মানুহৰ খা খবৰ নাই মাৰি দিছোঁ এৰাইভ আহি ৰখি আছোঁ এই কিবা RS এণ্টাৰপ্ৰাইজ তাৰে কাষত প্ৰায় 10টা বাজিব আৰু 13 মিনিট পিছত 9:47 চাৰ্জ আছে 91% কালি 11 কিলোমিটাৰ চলালোঁ মোটামুটি 1 ঘণ্টা 3টা হৈ যাব গেছ চ' আহি গৈছে কাষ্টমাৰ দেখা পাইছোঁ না হয় যেন লাগে চব বলক উঠাই লওঁ চ' গাইছ আহি পালোঁ মানে পাণ বজাৰ পালোঁ 80 rupees কৰি দিওঁ 5 ষ্টাৰ এইটো মূৰাই দেখাই থাকে পিছত 22 টকাটোতে এতিয়া ইমান লাগি আছে মানে 22 টকাটোক দিবই লাগিব যেনেকৈ নহওক তো এতিয়া কৰি দিম উবৰ আকৌ অনলাইন মোৰতে গাইছ ভাড়া লাগে ন মোক ৰেপিডো উবৰ বুলি কথা নাই মাৰি দিম আৰু চব অনলাইন চ' কাম ভাড়া কাম মাৰেগা বহুত ভাড়া মাৰেগা একদম মানে ফালি দেগা আৰু গাইছ নতুন চেনেলটো বহুত জলদি খুলিম আৰু ষ্টাৰ্টিং কৰিম মানে সেইটোৰো ব্লগিঙে হ'ব খালি সেইটো ঘূৰিব যোৱাৰ মানে ইয়াতে অনলি হ'ব আৰ্নিঙৰ বা মোৰ গাড়ীখনৰ ৰিলেটেড যিমান যি আছে চ' সেইবিলাকৰ বিষয়ে হ'ব এইটো চেনেলত আৰু সেইটো বাকী ঘূৰাই হওক যিকোনো জাগাৰে হওক বা কিবা তেনেকুৱা টাইপ চ' সেইটো চেনেলত হ'ব গাইছ অলপ ছাপৰ্ট দিব গাইছ আহি গৈছে ৰেপিডত লাগি গৈছে ক'ৰ পৰা ৰেলৱে ষ্টেচনৰ পৰা আৰু একবাৰ উবেৰ অফলাইন মাৰিব লাগিব নেকি বৰ্তমান কৰি দিওঁ অফলাইন দুইবাৰ অফলাইন কৰিলোঁ গাইছ উবেৰ
উবেৰ নহয় একচুৱেলি উবেৰ আমাৰ শ্বৰ্টকাটত ডাইৰেক্ট হৈছে উবেৰ চব বলক তোমাৰ আগতে সোমাই নলওঁ এই পল্টন বজাৰ ষ্টেচনৰ কথা ক'লে মোৰ মাথা গৰম হৈ যায় যদি এতিয়া বাই চান্স মই তাতে যাওঁ আৰু যদি ভাড়াটো নাই সোমাইতো ল'ম মই ঠিকে কিন্তু তাৰে পিছত যদি ভাড়াটো নাই ওলাই আহোঁতে মই দিব লাগিব 20 টকা চ' সেইটো সমস্যা ষ্টেচনত চ' গাইছ ইয়াত আছে পাৰ্চনেল নাম্বাৰ চ' সেইকাৰণে মই পাৰ্চনেল নাম্বাৰটো নেদেখাওঁ হেল্ল' হয় আপুনি একজেক্টলি কোনখিনিত আছিলে हेलो কাষ্টমাৰে মোৰ মাতে শুনা নাপালোঁ বৰক আৰু একবাৰ কৰোঁ हेलो हाँ बोलिए हाँ आप कहाँ पे थे एग्जैक्टली हम वो स्टेशन के सामने 1 नंबर प्लेटफॉर्म के बाद बाहर ही है ना ठीक है मैं अंदर जा रहा हूँ आप देखिएगा ठीक है ब्लू कलर का गाड़ी है नया TVS का ठीक है ठीक है ठीक চ' কাষ্টমাৰজন আছে বোলে বলক উঠাই লৈ ইয়াক ধৰক যোনে যোনে গাইছ গাড়ী চলাই আছে এনেকৈ অ'টৰে হওক গাড়ীৰ কথা নাই এইটো গাড়ীত বাৰু খালী আহিলে মানে পইচা দিব নালাগে কিন্তু যদি অ'টত আপুনি ভিতৰত আহিছে সোধা পোছা নকৰাকৈ তেতিয়াহ'লে 20 টকা এটা হাতৰ পৰা দিয়ে চ' সেইকাৰণে আগতে কথাটো কৰিছোঁ গাইছ যদি ষ্টেচনত যায় আপোনাৰ আগতে জানি ল'ব মানে সুধি ল'ব যে আছে না নাই আৰু যদি নাই তেতিয়াহ'লে আৰু নাযাব ভিতৰত লাগালে কেঞ্চেলে মাত দিব উপায় নাই ভিতৰতে নাযাব আৰু অলপ উঠাই লওঁ মই আছোঁ বৰ্তমান লাখটকীয়াৰ কাষত এইটো নতুন লাখটকীয়াৰ ব্ৰিজ চবলক উঠাই লওঁ মানে ষ্টেচনত মই প্ৰায় 3 দিনমান 20 টকা ভৰি কেনে গৈছোঁ গাইছ একবাৰ গৈছোঁ কামাখ্যা ষ্টেচনত আৰু ইয়াতে মই 2বাৰ ভৰিছোঁ 3বাৰ এই গুৱাহাটী ৰেলৱে ষ্টেচনৰ নিয়ম বা কামাখ্যা ষ্টেচনৰ নিয়ম এইটো হ'ল ট্ৰেইনৰ ডেমো আমাৰ নেশ্যনেল ফ্লেগ আৰু এইটো হ'ল গুৱাহাটী ৰেলৱে ষ্টেচন মিনিট গাইছ ফোন আহিছে 30 minutes later গাইছ কামাইতো থাকোঁ বহুত টকা মানে ডেইলি ধৰক 1500-2000 টকাৰো থাকেই আৰ্নিং তাৰে পিছতো বেংকত টকা নাথাকে মানে কি মানে ৰহস্য এইটো বুজি নাপাওঁ একাউণ্টছত গাইছ এতিয়াও যদি চেক কৰি চাওঁ ক'ৰবাত 300-200 টকাহে ওলাব তাতকৈ বেছি নাযায় মানে টকাবিলাক যায় ক'ত মই বুজি নাপাওঁ তাকে ভাবি দিওঁ 1 লাখ টকা যদি ধৰক আৰ্নিং কৰি বুলি ভাবি আছোঁ 55 দিনত সেই 1 লাখ টকা মই ক'ত মানে খৰচ কৰিলোঁ বা ক'ত খৰচ কৰিম গমেই নাপাম পাত্তাই নাপাম তো যিকেইটা দিন আৰ্নিং কৰিছোঁ গাইছ 1 টকাও নাই ক'ত টকা গেছে একো খবৰে নাই মোৰে একাউণ্টত 200-300 টকা এটা বাচি আছে কি লীলা গাইছ ক'ব নোৱাৰোঁ ভাড়া এটা থৈ দিলোঁ প্ৰতীক্ষা ডে কেয়াৰত আছোঁ এতিয়া মই প্ৰতীক্ষা হস্পিটেলৰ কাষত চ' লাষ্ট ভাড়াটো পালোঁ 107 টকা কাইলি ভাড়াৰ পৰা লৈ আহিলোঁ 4টা ভাড়া মাৰিলোঁ 393 আৰু আছে ৰেপিড' মোৰ লগতে কৰি দি আকৌ অনলাইন 190 টকা আৰু এইফালে 393 টকা মোটামুটি গাইছ 550 টকাৰ ওপৰত বেছি মাৰিলোঁ এতিয়ালৈকে আৰু মোটামুটি 2.5 ঘণ্টাত বাই গাইছ লাহে লাহে ভোক লগা আৰম্ভ হৈছে শৰীৰক অলপ ফিউল লাগে ইয়াকতো ৰাতিয়ে দি থৈ দিওঁ ফিউল দিনটো ধুনীয়াকৈ চলি যায় কিন্তু মোক লগা হৈছে এতিয়া অলপমান মাতটো বেছি গৈছে মোৰ কণ্ঠত অলপ মামৰ গাজি গৈছে সেইকাৰণে মাতটো ক্লিয়াৰ অহা নাই চ' ৰখি আছোঁ বাই গাইছ মই এটা ভাবি আছোঁ কি মিজোৰাম যাব মোৰ বহুত ইচ্ছা যাই আছে মানে মিজোৰামত এটা ঠাই দেখা পাইছোঁ এই ঠাইটো ইমানেই ধুনীয়া বহুতে বেছি ভাইৰেল হৈ আছে আপোনালোকে চাগে দেখাই পাইছে বা যদি দেখা নাই ধৰক এই জেগাটো চাই লওক এই জেগাটো মানে বহুত ফেমাছ হৈ আছে দেখা পাই এনেকুৱা লাগিছে যে মোৰো যাওঁ যাওঁ লাগিছে কিন্তু মেইন কথা একো নাই গাইছ অহা মাহত যাওঁৱেই নেকি অলপ 100-200কে ডেইলি জমাই কিবা এটা কৰি হ'লেও যাব লাগিছিল মানে এই জেগাটো চাব মোৰ বিৰাট ইচ্ছা আছে গাইছ কি কৰা যায় তাকে ভাবি মই তৰণি বনাই গাইছ কিন্তু যাব মন বহুত মন তাৰে প্ৰতি মই অলপ মাথা মাৰিব লাগিব কি কৰা যায় বাকী গাইছ ভাত খোৱাৰ অলপ যোগাৰ কৰিব লাগিব নহ'লে ভোকত তাপত মৰি যাম কাষত আছে হোটেল এখন কিবা NC88 বোলে আৰু এটা আছে ফ্ৰুকটাং বা কি নাম এইটো ফ্ৰুকটাং চ' ইয়াতে ভাত চাহ পৰঠা পুৰি ইত্যাদি 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 গাইছ চব পোৱা যায় ফোন নাম্বাৰো দিছে গাইছ এইটো আছে VIP ৰোডৰ কাষত চ' একবাৰ সুধি চাওঁ নেকি যদি ভাত হৈছে মাৰি দিওঁ 11:30 বাজিল ৰাতিপুৱা চাহ খাই আহিছোঁ এইবিলাক খালে মানে বেছি গাইছ ভাড়াই লৈ গ'ল এটা ভাড়াই লৈ গ'লোঁ
আছে ক'ত 700 মিটাৰ দূৰত বৰ্তমান ইয়াক কৰি দিওঁ অফলাইন আমাৰ আহিছে উবেৰ দাদা মেপ দাদা নহয় উবেৰ দাদা যেহেতু গণেশগুৰি যাব গণেশগুৰিত থৈ তাৰপিছত কিবা এটা মাৰি দিম আৰু হয়তো ভাতে খাই দিম চবলৈ আগতে ইয়াক উঠাই লওঁ মোটামুটি 12টা বাজে আৰু এই বৰ দেখাই থাকে এই ডাটা কেবুলডাল অলপ প্ৰব্লেম আছে ভালকৈ সোমাই দিব লাগে গাইজ ভাড়াটো মই লক্ষ্যই কৰা নাছিলোঁ নামটো চাওক অনুমাত দিছে নামটোও বিশ্বজিৎ আৰু ময়ো বিশ্বজিৎ বাহ মানে বিশ্বজিতক লৈ যাব মানে দাদা হয় না ভাইটিয়ে নাজানো মুঠতে বিশ্বজিৎ দা আহি আছোঁ মই গাইজ ভাত খাম বুলি খামকে মানে খাবাই পোৱা নাই এতিয়া 1টাই বাজিল আজি গাইজ কি উঠাইছো গাড়ীত চাওক মানে এইবিলাক কিহৰ টকলা মানে ফাৰ্ষ্ট টাইম আজি মোৰ তাত কুৰিয়াৰ গৈ আছে কিন্তু পেচেঞ্জাৰে যায় প্ৰায় চ' আজি ফাৰ্ষ্ট টাইম মোৰ কুৰিয়াৰ গৈ আছে তাকো কি বস্তু চাব নি গাইছে ইয়াৰ ভিতৰত আছে মাছ দেখাই দি আছো ইয়াৰ ভিতৰত আছে এইবিলাক মাছ আছো মই হাতীগাঁও ৰাস্তাত লৈ যাব লাগে নাৰিকল বস্তিৰ ফালে চব বলক আৰু ইয়াকো উঠাই মানে উঠাই ল'লোঁ এতিয়া খালি থ'ব লাগে তাতে নাম্বাৰ দি দিছে এনেকৈ ফোন মাৰি তেওঁক দি দিম তাৰপিছত গেছ ভাত খাম কিন্তু এইবাৰ ভাত খামেই নিশ্চয় 1টা বাজিলে গেছ ভকত টাপত থাকিব পৰা নাই এইবাৰ লাষ্ট ভাড়া এইটো ইয়াক মাৰি দিম এতিয়া অফলাইন মানে খোৱাৰ আগতে মাৰি দিব পাৰে অফলাইন তো এইটোৰ চিষ্টেম আছে যদি বোলে ক'ৰবাত যোৱাৰ পিছত বন্ধ কৰিম বুলি ভাবে আগতীয়াকৈ অফলাইন মাৰি থৈ দিব পাৰে সেইটো এটা সুবিধা আছে ৰেপিডত কিন্তু তেনেকুৱা সুবিধা নাই গৈয়ে একদম থৈহে বন্ধ কৰিব লাগিব এনেকুৱা টাইপ ফেচিলিটি আছে বাৰু উবেৰত বিন্দাৰ গান শুনি আহিছোঁ মানে যিহেতু মানুহ নাই কি কৰিম আৰু গান শুনি বিন্দাছ আহিছোঁ ডেলিভাৰ্ড কৰি দিলোঁ এইখন দোকানত চ' এতিয়া যাম গাইজ ভাত খাব তাৰপিছত এটা কাম আছে সেই কামটো যদি হয় যাম তাৰপৰা ভাতটো খাই লওঁ পাঁচৰা পালে 120 টকা চ' এতিয়া ভাত খাব যাওঁ দাদাও আছে লগত তো মানে গণেশগুৰি ৰখি আছে চ' একেলগে ভাতটো খাওঁ খাই লৈ গাইজ আজি যাম ভৰলুত চাগে প্লেন হৈ আছে কি হয় যদি হয় এই কেইদিনমান আগতে এটা কথা কৈছিলোঁ ন গাইজ যে গাড়ীৰ বিষয়ে কিবা এটা নলেজৰ কথা যে আমাৰ বেছি লাভ হ'ব সেইটো যদি আমি ভালকৈ জানো বা বুজি লওঁ কথাষাৰ চ' সেই কথাষাৰ আজি জানিবৰ কাৰণে বুজিবৰ কাৰণে আজি যাম ভৰলুত পুৰা গোটেই ডিটেইলছ ক'ম আজি চাগে হয়তো ইয়াৰ পিছত ভাড়া মাৰা হয়নে নহয় নাজানো যদি ইয়াত যোৱা হয় তেতিয়াহ'লে ভাড়া মাৰা নহ'ব কাৰণ গোটেই প্ৰচেছখিনি জানিব চেষ্টা কৰিম যিখিনি এটা আমাৰ অধিকাৰ সেইখিনি পাব লাগে ন চ' সেইখিনি কথাৰ বিষয়ে আজি আলোচনা কৰিম তাতে গৈ চব বলক আগতে গৈ লওঁ মই আছোঁ বৰ্তমান জুৰোডৰ ব্ৰিজৰ ওপৰত এইটো হ'ল জুৰোডৰ ব্ৰিজ এতিয়া গৈ আছোঁ মই গণেশগুৰিৰ ফালে বডি হোটেলত ভাতটো খাম তাৰপিছত যাম আগতে কি হয় ডিচিশ্যনটো চাই লওঁ যাওঁ নে নাযাওঁ তাৰপিছত জনাই আছোঁ চ' দাদাৰ গাড়ী আহি পাল এই আগত আছে দাদাৰ গাড়ী চ' ইয়াতে ঘৰত পাৰ্কিং কৰি লওঁ আৰু খাই লওঁ ভাতটো নাম্বাৰ প্লেটটো অহাই নাই এতিয়ালৈকে 10 hours later 2 hours later 30 minutes later চ' গাইজ এতিয়া টাইম হৈছে মোটামুটি 9:40 দেখা পাইছে টাইম চ' দিনত যিখিনি ভাড়া মাৰিলোঁ দেখাই পাইছে ভাত খোৱাৰ পিছত মই আৰু দাদা গ'লোঁ একেলগে গৈ পালোঁগৈ আমি ভৰলু য'ত আমি লৈছিলোঁ গাড়ীখন মানে TVS EV কিংখন য'ত লৈছিলোঁ সেইটো শ্ব'ৰুমত গ'লোঁ সেই শ্ব'ৰুমত গৈ মানে কথাষাৰ সুধিলোঁ কি মই আপোনালোক কেইদিনমান আগতে কৈছিলোঁ যে TVS EV কিংখনৰ মানে প্ৰাইজত গণ্ডগোল পাই আছিলোঁ প্ৰাইজত মানে কেনেকুৱা টাইপ প্ৰাইজত গণ্ডগোল কৈ আছোঁ একচুৱেলকৈ TVSখনৰ শ্ব'ৰুম প্ৰাইচ কিমান মানে আমি এইবিলাক কথা আগতে গম পোৱা নাছিলোঁ চ' সেইটো কাৰণে মানে আমি এতিয়া যিহেতু এটা কিবা গম পাইছোঁ সেইটোৰ মানে আধাৰত আমি কথাখিনি সুধি আছিলোঁ আৰু চ' তেওঁলোকে ভালকৈ নকয় চ' কথা এষাৰ মানে কোৱা আৰম্ভ কৰিলোঁ তো তাৰপিছত তেওঁলোকক সুধিলোঁ যে TVS EV কিংখনৰ একচুৱেল শ্ব'ৰুম প্ৰাইচ কিমান আৰু অন ৰোড প্ৰাইচ কিমান চ' তেওঁলোকে ক'লে যে আমাৰ শ্ব'ৰুম প্ৰাইচ হ'ল 340 তাৰপিছত আমি ইঞ্চুৰেঞ্চ আৰু RC ফ্ৰী দি আছোঁ চ' মানে তেনেকুৱা টাইপৰ কথা
সেইটো কথাটো এটা 1 নম্বৰ কথা হ'ল সেইখিনি কৈছে আৰু তেওঁলোকে 2 নম্বৰ কথা কৈছে যে একচুৱেলকে গাড়ীৰ প্ৰাইস হ'ল 363 পইণ্ট কিমান সামথিং বুলি ক'লে সো সেইটো আছে আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ এটা স্কিম আছে সাবসিডি এটা আছে সাবসিডিৰ কাৰণে আমি হেতু বস্তুটো কোম্পানী ফালৰ পৰা ইহতে হেৰি কৰি কিনে আমাক মাইনাস কৰি কিনে সেই বস্তুখিনি দি দিয়ে আমি 340 গাড়ীখন উলাই দিও মানে প্ৰসেসিং সচিং হলো ধৰ 5-1000 টকা এটা লৈ ধৰ 350 এটা ধৰিলো 350 মান হয় সো হেতু সেইখিনি দামত আমি উলাই দিও সো কথাটো পইণ্টটো তাতে ফাৰ্স্ট অফ অল মই এটা কথা ক'ব খুজো আপোনালোকক যে যিমান কেইজন মানুহে TVS EV King Max খন লৈছে তেওঁলোকে মানে কিমানখিনি কথা জানে EV King ৰ বিষয়ে আৰু কিমান কি এক শোৰুম প্ৰাইস RC ইন্স্যুৰেন্স বা এনেকে অন ৰড প্ৰাইস কিমান কি জানে মোক প্লিজ কমেন্ট কৰিব এইটো বিষয়ে তেওঁলোকে সেই বস্তুখিনি ধৰক ৰিসাৰ্চ কৰিছে নেকি দে কেতিয়াবা যে একচুয়াল প্ৰাইসটো কি TVS ৰ কোম্পানী ফ্লৰ পৰা যোনটো এটা এক শোৰুম প্ৰাইস থাকে হেতু বিষয়ে মানে ধৰক গম পায় নেকি জুনে জানে মোক কমেন্ট কৰিবচোন মানে হেতু মই বহুতখিনি মানে কনফিউজ হৈ আছো এতিয়াও কনফিউজ হৈছো যেহেতু বস্তুটো মানে মই দেখা পাইছো বা শুনিছো সো এই পিছত মই বেছি কনফিউজ হয় মানে আৰু মই হেতু বিষয়ে আৰু সিৰিয়াস হৈ গৈ আছো সো কথাটো হল মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা সাবসিডি চলি আছে যেনেকি ইলেক্ট্ৰিক ভেহিকলস বিলাকত দি আছে প্ৰাইভেটত দি আছে নে নাজানো এইটো মই কিন্তু কমাৰ্শিয়াল ভেহিকলছত এটো দি আছে আৰু আগতো এজন মোৰ লগলৰা লৈছিলে হেতু হল ডিজেলৰ গাড়ী তেতিয়াও দি আছিল তেতিয়া দি আছিল ব্যৱসায় কৰাৰ কাৰণে দি আছিল মানে হেতু এটা স্কিম আছিল আৰু এটো স্কিমটো এটা বেলেগ যেনেকি ইলেক্ট্ৰিক ভেহিকলস বিলাক পাঢ়াৰ কাৰণে সেই বস্তুটো স্কিমটো দি আছে সো এতিয়া মানে কি হৈছে কথাটো যে ইলেক্ট্ৰিক ভেহিকলসটো যেটো আমি লৈ আছো হেতু ভেহিকলসত মানে হেতু সাবসিডিটো আছে প্ৰত্যেক গৰাকীয়ে মানে সাবসিডিটো পায় আৰু ধৰক খুনা মতে জুনে ধৰক সেই সাবসিডিটো আগতে লৈছে সাপোজ মই লৈছো এটা নেক্সট টাইম যদি মই আৰু এখন তেনেকুৱা ইলেক্ট্ৰিক ভেহিকল লব যাও তেতিয়ালে মই সেই সাবসিডিটো নাপাও কাৰণ এজন মানুহৰ কাৰণে এবাৰে মানে সাবসিডি পোৱা যায় বুলি কয় আৰু হেতুটো বাৰু বুজি পাইছো আমি এটা নেক্সট টাইম ধৰক মই লব গলে নাপাও হেতু বেলেগ কথা কিন্তু এটা ফাৰ্স্ট টাইম মই যেটো লৈ আছো সো সেই সাবসিডিটো মই পাব লাগে না নালাগে বা আমি পাব লাগে না নালাগে ধৰক যিমান কেজন মানুহে লৈছে সো গুটেই কেজন মানুহে এই সাবসিডিটো পাব লাগে না নালাগে মই সেই কথাটোত মানে মই ফাঁসি মানে ৰৈ আছো আৰু যে জানিব বিচাৰি আছো যে একচুয়ালি কেনেকুৱা কি সিস্টেম প্ৰসেস এইবিলাক এতিয়াও ভালকৈ গুটেখিনি গম পোৱা নাই মই যোৱাকালি ফোন মাৰিছো মই কোম্পানীক TVS কোম্পানীক যোৱাকালি মই ফোন মাৰি এনেকে কমপ্লেইন এটা দিছো প্ৰাইসটো মানে একচুয়ালি তেওঁলোকে মোক দেখাব পৰা নাই এটা প্ৰাইস লিষ্ট থাকে ন যোনটো কোম্পানী ফালৰ পৰা এটা থাকে দাম হেতুৰ এটা প্ৰাইস লিষ্ট বনা যায় এক শোৰুমৰ এইটো প্ৰাইস তাৰ পিছত থাকে RC ইন্স্যুৰেন্স তেনেকুৱা এটা প্ৰাইস লিষ্ট থাকে স্কিমটো এটা বেলেগ আৰু গাড়ীৰ প্ৰাইস মানে এক শোৰুম প্ৰাইসটো এটা বেলেগ সো হিয়তে সেই বস্তুটো মানে মোক দেখাব পৰা নাই মানে আমাক দেখাব পৰা নাই আৰু তো কোম্পানী খুৰুতেটো তেনেকুৱা কৈছে যে একচুয়ালকে এক শোৰুমৰ প্ৰাইসটো এটা বেলেগ থাকে আৰু সাবসিডিটো এটা বেলেগ থাকে আৰু হেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা কেতিয়াবা হয়তো দিবও পাৰে নিদিবও পাৰে হেতু স্কিমৰ মানে হেতু গভৰ্ণমেণ্টৰ লগত কথা কিন্তু হিহতে আমাক কি কৈছিলে যে এইটো স্কিমটো কোম্পানীয়ে মানে টাই আপ কৰি লৈছে এটা আমাক কাটি গুনে ডাইৰেক্ট 340 আমাক কৈ আছে আমি 340 দামটো দি আছো আৰু হিহতে মই ফটো এখন মাৰি ৰাখিব পাহৰিলো তাত যে হিহতে ডিলাৰৰ ভিতৰত এখন এনেকে লিষ্ট এখন বনাই থৈ দিছে য'ত সিম্পল কে লিখা আছে অকল গাড়ীখনৰ দাম তাত লিখা আছে তলত RC আৰু ইন্স্যুৰেন্সখন ফ্ৰী লিখা আছে সো তাত মানে কি ডিটেইলছ প্ৰভাইড কৰিলে এটা মই বুজি নাপালো বাকি বেলেগ কেখনৰো আছে মানে হেবিলাক মানে ধৰক CNG আছে কিবা আছে মুঠতে EV খনৰ অকল দাম লিখা আছে 340 এক শোৰুম প্ৰাইস তলত লিখা আছে RC ফ্ৰী ইন্স্যুৰেন্স ফ্ৰী বেলেগ একো লিখা নাই আমি গৈ কেনে খুদিলো যে এখন ডিলাৰত এটা প্ৰাইস লিষ্ট থাকে যেনেকি সব গাড়ী কেখনৰ প্ৰাইস লিষ্ট থাকিব যদি CNG হওক পেট্ৰলে হওক ডিজেলে হওক বা ইলেক্ট্ৰিকে হল কিন্তু হিহতৰ তাত সেই প্ৰাইস লিষ্টটো দেখাব নোৱাৰি হিহতে যেনেকি এক শোৰুম বেগেৰা এইবিলাক যি আছে সেইবিলাকৰ প্ৰাইস লিষ্টটো হিহতে দেখাব নোৱাৰে সো তাতে মানে মোৰ সন্দেহটো আৰু বাঢ়ি গৈছে হিহতে কৈ আছে যে কোম্পানী ফালৰ পৰা আমাৰ এনেকে হৈছে আমি কেনেকে দিম আমি দিব নোৱাৰিম কিন্তু আমি 340 দিব পাৰো 363 মানে হিহতে যোনটো কৈছিল আপোনাৰ 363 হিহতে দাম বুলি কয় গাড়ীখনৰ যদিহে সাবসিডি নলয় তাহলে 363 গাড়ীখনৰ দাম কিন্তু হিহতে 363 ৰ প্ৰাইস লিষ্ট দেখাব নোৱাৰে তাতে মোৰ সন্দেহ লাগিছে যে হিহতে কিবা না কিবা তো কৰি আছে যেনেকি মানে দেখুৱাব পৰা নাই তেনেকুৱা
আৰু মই গুগলতো চাইছিলোঁ সেই বস্তুটো যে TVS EV Kingৰ প্ৰাইচ একচুৱেলকৈ কিমান হয়তো অলপ ৰিচাৰ্চ কৰিলে গম পাব যে TVS EV King Maxৰ এক শ্ব'ৰুম প্ৰাইচ হৈছে 295 আৰু সেইটো যেতিয়া মই কল কৰিছিলোঁ TVSৰ কোম্পানীত চ' তেওঁলোকেও কৈছে যে 295 সেই ৰেকৰ্ডিং আছে মোৰ তাত কিবা কাৰণত দৰকাৰ হ'লে মই সেই বস্তুখিনি মানে সেইটো থ্ৰু দি মানে প্ৰচেছটো আগবঢ়াম যে সিহঁতে সেই বস্তুটো কিয় কৰি আছে এনেকুৱা যদি একচুৱেলকৈ সিহঁতে ছাবচিডিৰ পইচাটো মানে মোৰ কথাটো হ'ল ছাবচিডিৰ পইচাখিনি পাব্লিকে পাব লাগে না কি সিহঁতে মানে মই এতিয়াও ফাইনেল কোৱা নাই যে সিহঁতে খাই আছে কিন্তু মোৰ সন্দেহ আছে যে সিহঁতে সেই পইচাটো খাই আছে যিবিলাক কাষ্টমাৰে কিনি আছে সিহঁতৰ কাৰণে এইটো গভৰ্ণমেণ্ট ফালৰ পৰা এটা স্কিম আছে যে প্ৰফিট হওক অলপমান সিহঁতে যেন ব্যৱসায়টো আগবঢ়ায় বা তেওঁলোকে ইলেক্ট্ৰিক ভেহিকল লয় চ' সেইটোৰ কাৰণে মানে সেইটো স্কিমটো দিয়া গৈ আছে কিন্তু সিহঁতে সেই বস্তুটো মানে উল্টা মানে ইউজ কৰি আছে নিজৰ কাৰণে চ' সেইটোৱে মেইন পইণ্ট মানে সিহঁতে সেইবিলাক যিমানবাৰ ক'লোঁ সিহঁতক যে কথাখিনি ভালকৈ বুজাই দিয়ক তাৰপিছত সিহঁতে এটাই কথা ধৰে যে আমাৰ 340 আছে আমি 340 দেখাব নে 360 আমি দেখাব নোৱাৰিম কিন্তু দাম একচুৱেলি 363 হয় চ' আপোনালোকে যদি কোনোবাই জানে যে TVS EV Kingৰ মই কৈছোঁ আগতে কথাটো যে যদি জানে মোক প্লিজ কমেণ্ট কৰি ক'ব আৰু যদি আপোনালোকৰ লগতো এনেকুৱা হৈছে যে 360 দাম কৈছে 343 আমি দি আছোঁ RC ইঞ্চুৰেঞ্চ ফ্ৰী দি আছোঁ ছাবচিডিখিনি আমি সেইখিনি কোম্পানীয়ে লৈ আছে আমি সেনেকৈ বস্তুখিনি চেল কৰি আছোঁ তেনেকুৱা আপোনালোকৰ তেনেকুৱা ছাবচিডিৰ কথা কৈছে নেকি যদি ফাৰ্ষ্ট গাড়ী ল'ব গৈছে তেতিয়া আপোনালোক কৈছে নেকি যে ছাবচিডিৰ কথা কিবা তেওঁলোকে ফাৰ্ষ্ট কথা ছাবচিডিৰ কথাও নকয় যে গাড়ীখনৰ এনেকৈ ছাবচিডি আছে আমি এইটো আপোনাক ফটো উঠাই ৰাখিছোঁ এইটো ছাবচিডিৰ কাৰণে হেৰি কৰা যাব আপোনালোকৰ 340 লোৱা যে গৈছে আপোনাৰ 363 হয় দাম কিন্তু 340 লোৱা গৈছে কাৰণ সেইটো ছাবচিডিৰ কাৰণে সেনেকুৱা এটা আপোনালোক কৈছে নেকি কোৱাটো নাই চাগে মানে 90% ক'ব পাৰিম যে আপোনালোক তেনেকৈ কোৱা নাই কাকো কাৰণ মোকো কোৱা নাই মোৰ দাদাকো কোৱা নাই পিছত মই কোৱাতে কমপ্লেইন কৰোঁতে কৈছে যে মই কৈছোঁ মই তেতিয়াই কৈছোঁ যে মোকতো কোৱা নাই আপুনি ক'ব পাৰিব নেকি প্ৰুফ আছে নেকি তো তেওঁ কৈছে মই ক'বও পাৰোঁ মই পাহৰিছোঁ চাগে তেনেকুৱা বুলি কৈছে চ' তেনেকুৱা টাইম চ' মানে মই ক'ব কি হৈছোঁ আপোনালোকে অলপ সতৰ্ক হওক যোনে ধৰক ইলেক্ট্ৰিক ভেহিকল ল'ব খুজি আছে মানে কমাৰ্চিয়েল ক্ষেত্ৰত কৈ আছোঁ মই প্ৰাইভেটতো গম নাপাওঁ বাৰু যিহেতু মই এটা TVS ইলেক্ট্ৰিক ভেহিকলৰ অনাৰ মই সেই হিচাপে ক'ব খুজি আছোঁ যে যোনে ধৰক লৈছে TVS EV Kingখন লৈছে যোনটো অটোখন তেওঁলোকে অলপ মানে জাগৰূক হওক যে আপোনালোকৰ একচুৱেলকৈ প্ৰাইচটো কিমান লৈছে একচুৱেলকৈ প্ৰাইচ কিমান হয় আৰু ছাবচিডিৰ কিমান কি পায় এইবিলাক বস্তু অলপমান ৰিচাৰ্চ কৰক হয়তো আপোনালোকে অলপমান সুবিধা পাই যাব যদি জানে অলপ জাগৰূক হয় অলপ মাত দিয়ে তেতিয়াহে আপোনালোকে সেইখিনি মানে লাভ কৰিব পাৰিব নহ'লে লাভ কৰিব নোৱাৰিব সেই চিষ্টেমটো তেনেকৈ থাকিব যদিহে সঁচা কথা হয় ছাবচিডি পইচাটো ইহঁতে যদি খাই আছে আৰু যদি খোৱা নাই সেই বাৰু কথাটোতো ঠিক আছে বাৰু যে তেনেকৈ চলি আছে কিন্তু আমি জানাটো অধিকাৰ যে আমাৰ যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা স্কিমটো দি আছে তেতিয়াহ'লে আমি সেই বস্তুটো পোৱাটো আমাৰ অধিকাৰ যিহেতু আমি ইমান কষ্টৰে কৰি খাই আছোঁ দিন ৰাতি এক কৰি কিনে ইনকাম কৰি আছোঁ চ' সেয়াই আৰু যোনে ধৰক ল'ব খুজি আছে TVS EV King Maxখন যদি ল'ব বিচাৰি আছে এওঁলোক মই এনেকুৱাও নকওঁ যে TVS EV Kingৰে এনেকৈ হৈ আছে ইলেক্ট্ৰিক ভেহিকেল মানে যিমান আছে কমাৰ্চিয়েল প্ৰায় লগতে তেনেকৈ হৈ আছে নেকি মই সেইটোও জানিব বিচাৰোঁ মানে মইতো অকল TVS লৈছোঁ সেইটো কাৰণে মই এইটো কথা গম পাওঁ আৰু বাকী কোনোবা আছে নেকি তেনেকুৱা ধৰক যোনে বাজাজ বা বেলেগ আৰু আছে পিয়াগো আছে এপি কিবা আছে তো তেনেকুৱা কোনোবা লৈছে যদি তাতো যদি কিবা স্কিম আছে তো সেই স্কিমতো যদি কোনোবাই পোৱা নাই পাইছে কি আছে কি নাই চব কথা মানে ধৰক গম পায় চ' পাৰিলে মোক কমেণ্ট কৰি কিনে জনাবচোন এইটোৰ বিষয়ে মানে বহুত মোৰ মানে ৰিচাৰ্চ কৰি ভিতৰত সোমাব ইচ্ছা আছে যেন এইটো কি হৈ আছে কি হোৱা নাই মানে এতিয়ালৈকে বহুত ৰিচাৰ্চ কৰি আছোঁ মানে প্ৰায় মই ব্যস্ত সিটোৰ লগতে আছোঁ যদিও মই গাড়ী চলাই আছোঁ ভাড়া মাৰিছোঁ ভিডিঅ' কৰিছোঁ হ'লেও মই তাৰে মাজেৰে মই সেই বস্তুটো ৰিচাৰ্চ কৰি থাকোঁ যে একচুৱেলকৈ কি হৈ আছে আৰু মই সেই বস্তুটোৰ মানে একদম শেষলৈকে যাম যেতিয়ালৈকে মই সেই বস্তুটোৰ ৰিজাল্টটো নাপাওঁ চ' সেই কথাটো গাইজ মেইনলি ছাবচিডিটো যদি আছে তেতিয়াহ'লে পোৱাটো ভাল চবে তেতিয়া চবৰে সুবিধা হ'ব যোনে মানে ধৰক ল'ম বুলি ভাবি আছে তেওঁলোকৰো সুবিধা হ'ব আৰু যোনে লৈছে তেওঁলোকৰো সুবিধা হ'ব মানে মই সেইটো কাৰণে কৈ আছিলোঁ যে গাড়ী এখন ল'ব গৈ আছে কিন্তু হয় বহুতে কমেণ্ট কৰি আছিলে মোক যে দাদা নাম্বাৰটো দিয়ক গাড়ী এখন ল'ব লাগে ময়ো ল'ম তো তেনেকুৱা টাইপ কিন্তু একচুৱেলি কথাবিলাক অলপ জানি ল'ব চ' তাৰে পিছতহে মানে আগবাঢ়িলে ভাল আৰু মোৰ মতে চ' সেয়াই ক'ম আৰু মানে মই আজি তাত গৈ এইবিলাক কথা পাতোঁতে হাল্লা কৰোঁতে মোৰ মাত বহি গৈছে অৱস্থা বেয়া মোৰ
সেইকাৰণে চাগে মানে মোৰ মাত গৈ আছে এই যোৱা এদিন নে দুদিনৰ পৰা মোৰ মাতটো অৱস্থা বেয়া তো আৰু চাগে পিছলৈকেও চাগে দুদিনমান পায়ে থাকিব মাত বেয়া মোৰ মাত পূৰা বহি গৈছে মোৰ তাত বহুত মই কথা পাতিছোঁ বহুত মানে অলপ এগ্ৰেছিভতো কথা কৈছোঁ বাৰু নোকোৱা নহয় কাৰণ মোৰ খং উঠি গৈছিলে RC এখন গাইছ আহোঁতে মোৰ নাই কমেও 15 দিন নে 16 দিন লাগিছে টেক্স দিওঁতে মোটামুটি 12 দিন নে কেইদিন লাগিছে এখন গাড়ী লোৱাৰ পিছত 12 দিন লাগে নেকি টেক্স দিওঁতে মোৰ দাদাৰ আজিও 13-14 দিনমান হ'ল এতিয়ালৈকে তাৰ RC টেক্স দিয়া নাই কেতিয়া RC আহিব কেতিয়া গাড়ী চলাব মানে এখন কমাৰ্চিয়েল গাড়ী যদি একমাহ বহাবই লাগে তাৰে নেক্সট মানে এক মাহতে মানুহ কেনেকৈ পইচা দিব চ' সেইবিলাক কথা অলপ ভাবি চাব যেন যদি কথাবিলাক জানে অলপমান সেইবিলাক কথাৰ ওপৰত মাত দিব ডিলাৰতে হওক য'তে হওক কোম্পানীক খবৰ কৰক যে কিমান কি দাম একচুৱেলকৈ ডিলাৰতো সেইবিলাক কথা অলপ প্ৰেছাৰ দিয়ক কওক যে আমি এনেকৈ ধৰক ছাবচিডি কথা মানে ধৰক জানিব বিচাৰোঁ আপোনালোকে আমাক ভালকৈ কওক তেনেকুৱা টাইপৰ কথা চ' আপোনালোকে মই ভাবোঁ যে এইখিনি কথা আপোনালোকে অলপ ৰিচাৰ্চ কৰিব যেন চবৰে লাভ হয় মই নিজৰ প্ৰফিটত হ'লে মই নিজে কৰিলোঁ কিন্তু মই নিজৰ কাৰণে কৰা নাই যেন চবৰে এই বস্তুটো সুবিধাটো লাভ কৰোঁ সেইকাৰণে মই সেইটো কথা মই আগৰ পৰাই কেইটামান দিন আগৰ পৰাই কৈ আহি আছোঁ এতিয়াও কৈ আছোঁ আৰু যদি অগন্ত দিনলৈকে যে ক'ব লাগে মই তেতিয়াও ক'ম কাৰণ সেই বস্তুটো যেতিয়ালৈকে মই চল্ভ নাপাওঁ মানে একো সমাধান নাপাওঁ তেতিয়ালৈকে মানে মই এইটো কথাত মই মাত দি থাকিম চ' সেয়াই আৰু বাকী এইটোৰ বিষয়ে আৰু ৰিচাৰ্চ চলি আছে যদি কিবা খবৰ পাওঁ মই নিশ্চয় ভিডিঅ'ৰ থ্ৰু দি মই জনাম বাৰু অলপ খালি মই ক'ম যে আপোনালোকে জাগৰূক হওক সেই বস্তুটোৰ বিষয়ে তেতিয়াহ'লে আমাৰ সকলোৰে মানে সুবিধা হ'ব আৰু বাকী গাইজ লগ পাই আছোঁ আকৌ অন্য এটা ভিডিঅ'ত তেতিয়া মানে ভালকৈ চলাই কেনে তাৰপিছত আৰু হেৰি কৰিম আৰু এইকেইদিনটো প্ৰায় বন্ধ চন্ধ গ'লে মোৰ বহুত বন্ধ গ'ল ইফালে মাথা দৌৰা সিফালে মাথা দৌৰা চ' সেই এনেকুৱাই হৈ আছে মোৰ বাকী আৰ্নিং আজি তেনেকুৱা ইমান খাচ নহ'ল যিহেতু মই সেইখিনি বন্ধ কৰি কেনে মই আহিলোঁ এতিয়াতো আৰু ভাড়া মাৰা নহ'ল আজি চ' সেয়াই আৰু বাকী গাইছ অলপ কথাবিলাক বুজিব মই আশা কৰোঁ আপোনালোকে অলপ ভাবিব এইবিলাক বিষয়ে যদি কিবা খবৰ বা মোক কমেণ্ট কৰিব নিশ্চয় চ' লগ পাই আছোঁ তেতিয়াহ'লে নেক্সট ভিডিঅ'ত গাইছ তেতিয়ালৈকে গুড নাইট গাইছ